নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ আহিলোঁ আপেলৰ বাগানলৈ। সেইদিনা আহিছিলোঁ যিহেতু গধূলি সময়ত মানে 3টামান বাজিছিলে নেকি সেইদিনা, আৰু আজি আহিছোঁ ৰাতিপুৱা 10টামান বজাত। আজি 10টামান বাজিছে, গতিকে আজি আৰু ভালকৈ চাম বুলি আহিলোঁ। সেইদিনা মোৰ উৎপাত হ'ল কাৰণ গেট বন্ধ কৰিবলৈ হৈ গৈছিলে, সেইটো কাৰণে আহিলোঁ। আৰু বহুতে মোক সুধি আছিলে যে আপেলৰ খেতি কেতিয়া চাব পাৰি বুলি। মই ভিডিঅ'টোতে ক'ম বাৰু। আপেলৰ গছ চব আপেলৰ গছ, এইবোৰ আপেলৰ বাগানখন যাবই মন নাযায়। সেইদিনা আহিছিলোঁ, আকৌ আজি আকৌ কিউই চাব আহিছোঁ। কিউই নে কি সেইটো ফল যে। আৰু মোৰ আগৰ ভিডিঅ'বিলাকৰ তলত বহুতে সুধি আছিলে যে চেৰগাঁও যোৱা ভাল সময়টো কেতিয়া, মানে কেতিয়া চেৰগাঁও গ'লে ভাল হয়। চেৰগাঁও আপোনালোকে যিকোনো সময়তে যাব পাৰিব, কাৰণ চেৰগাঁও প্ৰকৃতি মনোমোহা ঠাই, দেখিবলৈও খুব ধুনীয়া, আৰু টুৰিজিম এৱাৰ্ডো পাইছে চেৰগাঁৱে। গতিকে চেৰগাঁওখন আপোনালোকে যেতিয়াও যাব পাৰিব। কিন্তু যদি আপোনালোকে আপেলৰ খেতি চাব বিচাৰে, তেতিয়া কিন্তু আপোনালোকে আগষ্টৰ লাষ্টত আৰু ছেপ্টেম্বৰ ফাৰ্ষ্টত যাব, তেতিয়াহে আপোনালোকে আপেল দেখা পাব। আৰু আপেলৰ খেতিটো সোমাব দিব, ফটো চটো ভিডিঅ' চব কৰিব দিব, কিন্তু মাত্ৰ ছিঙিবহে নিদিয়ে। আৰু তাতে যিহেতু এখন চৰকাৰী ফাৰ্ম হয়, এখন তাতে য'ত টিকট কৰে তাতে আপেলো বিকি থাকে। গতিকে 50 টকা কেজিকৈ আমি আপেল আনিলোঁ তাৰ পৰা। গতিকে সেইটো সময়ত আপোনালোকে গ'লে আপেলৰ খেতি দেখিব। হয়তো আমি যিহেতু আগষ্টৰ 30 আগষ্টত আমি গৈছিলোঁ, গতিকে আমি সুন্দৰকৈ চাব পালোঁ। আৰু চাই মানে ইমানেই ভাল লাগে, খুবেই ভাল লাগে। মানে আপেলৰ খেতিত সোমোৱাৰ লগে লগে আপোনাৰ ওলাব মন নাযায়, বিৰাট কিবা এটা ভাল লাগি যায়। আৰু বহুত ডাঙৰ হয় এলেকাটো। আপেলৰ খেতিত সোমাই আছোঁ আমি। এইফালে গোটেই গ্ৰীণ আপেল, আৰু এইফালে ৰেড গ্ৰীণ দুইটা আছে। কিউই খেতি চাব আহিছোঁ এতিয়া আমি, সেইদিনা নেদেখিলোঁ যে। বা আপেলৰ কিন্তু খেতিৰ পৰা ওলাই যাব মন নাযায়, কি জানো এটা ভাল লাগে। আৰু আমি আপেলৰ বাগান চাই আৰু গুৱাহাটীলৈ গৈ আছোঁ এতিয়া। যিহেতু গুৱাহাটীৰ পৰা চেৰগাঁও আহোঁতে ৰাস্তাটো ভালকৈ চাবই নহ'ল, যিহেতু বহুত কুঁৱলী মাৰিছিলে, কুঁৱলীৰ মাজে মাজে গাড়ীখন চলাব লগা হৈছিলে, আৰু বৰষুণো দি আছিলে। আমি এইবিলাক ৰাস্তা সেইদিনা দেখাই নাপালোঁ, মাত্ৰ কুঁৱলী। এতিয়াহে দেখিছোঁ, বা এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তা। খুব ভাল লাগিলে, খুব এনজয় কৰি আহি আছোঁ একদম ধুনীয়াকৈ গান লগাই। আৰু ভাবিছিলোঁ মাজতে আকৌ বৰষুণ পাম নেকি, কিন্তু নাই, বৰষুণ পোৱা নাই। বৰষুণ পালে আকৌ কুঁৱলী পাই যাম বুলি ভয়কৈ লাগি আছিলে, কিন্তু সেইফালে দূৰত আকৌ ডাৱৰ দেখি অলপ ভাবিছোঁ নাই, ৰাস্তাত আকৌ বৰষুণে পাওঁ নেকি, কুঁৱলীয়ে পাওঁ নেকি, এনেকৈ ভাবি থাকোঁতে নাই, গুৱাহাটীয়ে পালোঁহি, নাই, ধুনীয়াকৈ আহিলোঁ। আৰু আপোনালোকে আকৌ ভাবিব ন যে কেতিয়াবা আকৌ আমি যেতিয়া গৈছিলোঁ চেৰগাঁও, তেতিয়া আগষ্টৰ লাষ্টত গৈছিলোঁ, আৰু সেইটো কাৰণে মই কৈছোঁ আগষ্ট, তাত লিখা আছিলে 25 আগষ্টৰ পৰা মানে আপেল বিক্ৰী কৰিব বুলি তাতে। সেইটো কাৰণে মই কৈছোঁ সেইটো সময়তে চাগে আগষ্টৰ লাষ্টত আৰু ছেপ্টেম্বৰ ফাৰ্ষ্টত গ'লে বাগান পায় বুলি। হয়তো কেতিয়াবা ছিজন অনুযায়ী হয়তো চেঞ্জো হ'ব পাৰে, সেইটো মই ক'ব নাযাওঁ বাৰু, কিন্তু আমি আগষ্টৰ লাষ্টত গৈছিলোঁ। চেৰগাঁও গৈ খুব ভাল লাগিলে, আৰু চেৰগাঁৱত আপোনালোকে সকলোৱে আহিব পাৰিব। তাতে কোনো অক্সিজেনো কম নহয়, কিন্তু টাৱাঙত আকৌ সকলোৱে যাব নোৱাৰে ন, তাতে অক্সিজেন কম হয় বুলি কয়। গতিকে স্বাস্থ্যৱান মানুহে যাব পাৰে টাৱাঙত। গতিকে চেৰগাঁৱত তেনেকুৱা কথা নাই, সকলোৱে আহিব পাৰিব। যিসকলে ভাবি আছে যাম বুলি, নিশ্চয় যাব চেৰগাঁও, বহুত ভাল পাব।